জয় হিন্দ। আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসনো কিয়নো পালন কৰা হৈছে তাৰ বিষয়ে দুআষাৰমান চমু বক্তৃতা আপোনালোকৰ আগত ক'ব ওলাইছোঁ। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আমাৰ ভাৰতখন ইংৰাজ চৰকাৰৰ হাতত আছিল যদিও 1947 চনৰ 15 আগষ্টৰ তাৰিখৰ দিনাখন আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল। কিন্তু ভাৰতখন স্বাধীনতা লাভ কৰিলেই নহ'ব, আমাৰ দেশখন পৰিচালনাৰ বাবে এখন সংবিধানৰ প্ৰয়োজন। সেই উদ্দেশ্যে ভাৰত স্বাধীন হোৱাৰ আগৰ অৰ্থাৎ 1946 চনৰ পৰাই আমাৰ ভাৰতে এখন সংবিধান সভাৰ সমিতি গঠন কৰিছিল। আৰু সেই সংবিধানখন ৰচনা কৰিবৰ বাবে 1947 চনৰ 29 আগষ্ট তাৰিখে এখন আমাৰ সংবিধানৰ খচৰা কমিটি গঠন কৰা হৈছিল ডক্টৰ B.R. আম্বেদকৰ অৰ্থাৎ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত। তেওঁ খচৰা সমিতিৰ সভাপতি আছিল। আৰু অৱশেষত 1949 চনৰ 26 নৱেম্বৰ দিনা এই আমাৰ ভাৰতৰ সংবিধানখন ৰচনা কৰি উলিয়াইছিল। আৰু সেই সংবিধানৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰিছিল। অৱশেষত 1950 চনৰ 26 জানুৱাৰী দিনাখন আমাৰ এই সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। সেই উদ্দেশ্যেই আমি এই 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছোঁ। গতিকে সকলোৱে এই দিনটো উদযাপন কৰক তাৰ আহ্বানত। আৰু বিশেষ দীঘলকৈ নকওঁ, ইমানকে কৈ চমু বক্তব্য সামৰণি মাৰিছোঁ। মোৰ কথাখিনি কোৱাত যদি কিবা ভুল ত্ৰুটি হৈছে ক্ষমা মাৰ্জনা কৰি আজিলৈ বিদায় মাগিছোঁ। জয় হিন্দ।